নমস্কাৰ, মোৰ নাম ইৰফান ইয়াছমিন। মই সুবৰ্ণপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী। আমি বিকশিত ভাৰত বিভাগৰ এটা প্ৰকল্প কৰিবলৈ ওলাইছোঁ। ইয়াৰ নাম হ'ল জৈৱিক সাৰ প্ৰস্তুতকৰণ। জৈৱিক সাৰ আমি আমাৰ দৈনন্দিন জীৱনত ঘৰত ব্যৱহৃত বিভিন্ন সামগ্ৰী, পেলনীয়া শাক পাচলি আদি গাঁতত পুতি থৈ কেইদিনমান পিছত আমি গাঁতটো খান্দি চালে যিবিলাক বেক্টেৰিয়াৰ সহায়ত যিবিলাক পচন হয়, সেই সাৰ যিটো সাৰ উৎপাদন হয়, সেইটো সাৰ আমি যদি খেতি বাতিত ব্যৱহাৰ কৰোঁ তেন্তে শস্যবিলাক ভাল হয়। আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে যদি জৈৱিক সাৰ প্ৰয়োগ কৰোঁ তেন্তে বেছি ভাল হয় আৰু মাটিৰ উৰ্বৰতা শক্তিটো নষ্ট নহয়। ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে বহুদিন পিছত আমাৰ মাটিৰ উৰ্বৰতা শক্তি নষ্ট হয়, ফলত বহুদিন পিছত খেতি কৰিবলৈ আমাৰ অসুবিধা হ'ব পাৰে। সেইকাৰণে আমি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে খেতি বাতিত বেছি সুবিধা হয়।